আৰু অসমবাসীৰ প্ৰতিবাদক গুৰুত্বহীন কৰি বলবৎ হোৱাৰ দিশে কা আৰু প্ৰতিবাদ মুখৰ হোৱাৰ দিশে যেন আগবাঢ়িছে অসম। আছুৰ লগতে ৩০টা জনজাতীয় সংগঠনৰ হুংকাৰ। ৯ মাৰ্চত ৰাজ্যজুৰি ১২ ঘণ্টীয়া অনশন পালন। ডিজিপিৰ সকিয়নিক দল সংগঠনৰ ধিক্কাৰ। শীঘ্ৰেই বলবৎ হোৱাৰ দিশে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন। শীঘ্ৰে হয়তো ঘোষণা হ'ব কাৰ কাৰ্যকৰীকৰণৰ বিধি। ইয়াকে লৈ পুনৰ প্ৰতিবাদ মুখৰ হোৱাৰ দিশে ৰাজ্য। কাৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে আছুৰ লগতে ৩০টা জাতীয় সংগঠনে। কাৰ বিৰুদ্ধে আইনী যুঁজ আৰু প্ৰতিবাদ সমানে চলিব বুলি ঘোষণা আছু নেতৃত্বৰ। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়ত ৯ মাৰ্চত ৰাজ্যজুৰি ১২ ঘণ্টীয়া অনশন কৰিব বুলি ঘোষণা কৰিছে খোদ অসম ছাত্ৰ সন্থাই। ৮ মাৰ্চত প্ৰধানমন্ত্ৰী অহাৰ দিনাই কা আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিব বুলিও ঘোষণা কৰিছে খোদ অসম ছাত্ৰ সন্থাই। মন্তব্য। নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী বলবৎ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে। ইজনৰ পিছত সিজন মন্ত্ৰীয়ে বিভিন্ন স্থানত ঘোষণা কৰিছে যে কাৰ ৰুল ফ্ৰেম কৰি কাৰ জৰিয়তে অবৈধ বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদান কৰা হ'ব। আৰু শেহতীয়াকৈ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই ঘোষণা কৰাৰ পিছত সকলোৰে মাজত শংকা ঘনীভূত হৈছে আৰু বাতৰি প্ৰকাশ পাইছে যে মাৰ্চৰ প্ৰথম সপ্তাহতে অৰ্থাৎ ২-৩ দিনৰ ভিতৰতে হয়তো নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী বলবৎ কৰি অবৈধ বিদেশীক বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে এই চৰকাৰখন তৎপৰ হৈছে। তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আৰম্ভণিৰে পৰাই আমি দৃঢ় স্থিতি লৈ আহিছোঁ যে কোনো কাৰণত কা মানি লোৱা নহ'ব। অসম উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কা মানি লোৱা নাছিল আৰু কা মানি অবৈধ বাংলাদেশী ৰক্ষক, খিলঞ্জীয়া বিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানিক আৰু অসম চুক্তিক উলংঘাকাৰী কাৰ বিৰোধিতা আমি অব্যাহত ৰাখিম। আজি সভাৰ পুনৰ আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক কঠোৰভাৱে সকীয়াই দিছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতক লৈ হেতালি নেখেলিব। এই কাৰ বিৰুদ্ধে অসম কেন্দ্ৰিক আৰু কাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিৰোধী ঐক্য মঞ্চয়ো। কা বলবতৰ বিৰোধিতাৰে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী ঐক্য মঞ্চই। ৰাজ্যপালৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিৰোধী ঐক্য মঞ্চই। মন্তব্য দেখুৱাইছোঁ বিৰোধী ঐক্যৰ। আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ 16টা দলৰ সকলো ৰাজ্যিক নেতৃবৃন্দই আমি একেলগে অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ক লগ কৰি আমি এখন স্মাৰক পত্ৰ দিছোঁ যে আমি কা কোনো পৰিস্থিতিত নামানো। কা যদি অসমত বলবৎ হ'বলৈ হয়, অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, সামাজিক যি আমাৰ বাতাবৰণ তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি হ'ব। আৰু সেই কথাখিনি আমাৰ ইউনাইটেড অপজিশ্যন ফৰামৰ আমাৰ নেতৃবৃন্দই ৰিপুণ বৰা ডাঙৰীয়া, ৰুইন গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, চৰণ ডেকা ডাঙৰীয়া সকলোৱে ৰাজ্যপাল মহোদয়ৰ সৈতে বাৰ্তালাপত তেখেতে আমাক কথা দিছে যে আমাৰ যিখিনি মতামত সেইখিনি তেখেতে কৈছে মোৰ এটা সীমাবদ্ধতা আছে, কিন্তু আপোনালোকৰ অনুভৱ, আপোনালোকৰ চিন্তা আৰু আপোনালোকৰ মেমৰেণ্ডাম তেখেতে ৰাষ্ট্ৰপতি মহোদয়। আমি যিখন স্মাৰক পত্ৰ দিছোঁ 16টা ৰাজনৈতিক দলৰ তৰফৰ পৰা আৰু আটাইবিলাক ৰাজনৈতিক দলৰ ষ্টেট প্ৰেছিডেণ্ট আৰু ষ্টেট ছেক্ৰেটৰী বামপন্থী দলসকলৰ মানে ৰাজ্যৰ মুৰব্বী ৰাজনৈতিক দলৰ সকলোৱে চহী কৰিছে। আৰু এই চহী কৰি আমি যি মহামান্য ৰাষ্ট্ৰপতিলৈ যিখন আমি স্মাৰক পত্ৰ দিছোঁ, এই স্মাৰক পত্ৰত আমি স্পষ্টভাৱে লিখিছোঁ দুটা কথাই আমি লিখিছোঁ। ১ নম্বৰ কথা যে কাখন ৰিপিল কৰিব লাগে। ৰাষ্ট্ৰপতিৰ আমি হস্তক্ষেপ বিচাৰিছোঁ যে এণ্টি কনষ্টিটিউশ্যনেল, এণ্টি নেশ্যনেল এই আইনখন ৰিপিল কৰিব লাগে, নম্বৰ 1। আৰু নম্বৰ 2, কোনো কাৰণত অসমত এই আইনখন প্ৰযোজ্য হ'ব নালাগে। আৰু যিটো জনগণে কা কেতিয়াও মনা নাছিল, আজিও মনা নাই, পৰৱৰ্তী দিনসমূহতো অসম বিৰোধী, অসমক অন্যায় কৰা এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত অসমৰ জনগণে কেতিয়াও মানি ল'ব নোৱাৰে। এই আইনখন ইতিমধ্যে ক'বৰ দৰে সংবিধান বিৰোধী, সাম্প্ৰদায়িক লক্ষ্য আৰু উদ্দেশ্য লৈ ধৰ্মীয় মেৰুকৰণ কৰি দেশত ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে কৰা এই আইন
তাৰ লগে লগে চূড়ান্ত অসম বিৰোধী এই আইনখনৰ যোগেদি অসম চুক্তিৰ মূল কাঠামোটো একেবাৰে নাইকিয়া কৰি দিয়া হৈছে, নচ্ছাত কৰা হৈছে। তাৰ পিছতো বাৰে বাৰে দিল্লীয়ে কেন্দ্ৰীয় চৰকাৰে বিজেপিয়ে আমাক কিয় অন্যায় কৰি আহিছে। এই অন্যায়ৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে আমাৰ মনৰ কথা দেশৰ মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু কৈছোঁ যে আমাক বাৰে বাৰে এনেকৈ অন্যায় নকৰিব। অসম বিদেশীৰ চৰণীয়া পথাৰো নহয়, ডাষ্টবিনো নহয়, আৰু এই বিদেশীসকলক সংস্থাপন দিয়াৰ যোগেদি অসমৰ ৰাজনৈতিক, সামাজিক, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক ভৱিষ্যত যাতে ধ্বংসৰ মুখলৈ ঠেলি নিদিয়ে। আৰু ইপিনে কাৰ বিৰুদ্ধে বন্ধ দিলে জৰিমনা বিহাৰ ভাবুকিৰে টুইট কৰিছিল ডিজিপি জি.পি. সিঙে। ডিজিপিৰ এনে ভাবুকিক লৈ কঠোৰ সমালোচনা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। মুখ্যমন্ত্ৰীয়ে ডিজিপিক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ লুৰিণৰ। মন্তব্য ডিজিপিয়ে কৈছে তেনেকৈ মানে আন্দোলন কৰিলে মানে পইচা খৰচ হ'ব, লোকচান হ'ব, তাৰ কাৰণে আমি ক্ষতি বহন কৰিব লাগিব। তেতিয়াহ'লে কাখন নানিলে হৈ গ'ল, আন্দোলন কৰিব নালাগে। অসমীয়া মানুহৰ ওপৰত এটা দানৱীয় আইন জাপি দিব, হয়নে? অসমীয়া মানুহক মাৰিবৰ কাৰণে চেষ্টা কৰিব, তাৰপিছত তাৰ বিৰোধিতা কৰিলে ক'ব যে তাৰ কাৰণে যি ক্ষতি হ'ব, ব্যৱসায়িক ক্ষতি, তাৰমানে অৰ্থনৈতিক ক্ষতি, সেই ক্ষতিটো আমি বহন কৰিব লাগিব। কাৰ কাৰণে হ'ল ক্ষতিটো? কেন্দ্ৰীয় চৰকাৰৰ কাৰণে, বিজেপি চৰকাৰৰ কাৰণে। তেওঁলোকে আমাক চিৰকালৰ কাৰণে ইয়াতে 15-20 লাখ মানুহ ইয়াতে নাগৰিকত্ব দিবলৈ লৈছে আৰু ভৱিষ্যতে 1,70,00,000 মানুহ আহিব পৰা ৰাস্তা খুলি দিব খুজিছে। তাৰ বিৰোধিতা কৰিলে মানে আমি পইচা দিব লাগিব। কোন ডিজিপি? ক'ৰ পৰা আহিছে তেওঁ কেন্দ্ৰীয় চৰকাৰক কওক যে এখন বেয়া আইন, এইখনে অসমীয়া জাতিক ক্ষতি কৰিব, গতিকে এই আইনখন বন্ধ কৰিব লাগে। এইটো তেওঁ নিজে কওক ব্যৱস্থা, আৰু বেলেগ কথা ক'বলৈ পোৱা নাই। অসমীয়া জাতিক ব্লেকমেইল কৰিবলৈ আহিছে। ক'ৰ পৰা আহিছে ডিজিপি? এইখন চৰকাৰ সদায় গণসংগ্ৰামৰ যিটো গণতান্ত্ৰিক যিবোৰ অধিকাৰ, এইবোৰক বাধা দিবলৈতো লাগিয়ে আছে। বিভিন্ন আইন আনিছে, বাধা দিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে। এতিয়া ভয় ভাবুকি খুৱাইছে, পুলিচ লগাব, মিলিটাৰী লগাব। কিন্তু দেশৰ স্বাৰ্থৰ কাৰণে, অসমৰ জাতীয় স্বাৰ্থৰ কাৰণে আমি যুঁজি আছিলোঁ আৰু যুঁজিম, এইটো স্পষ্ট কথা। সংগ্ৰাম কৰি আছোঁ, সংগ্ৰাম হ'ব, সংগ্ৰামৰ কোনো বিকল্প নাই, কোনো বাধাই, কোনো ভয় ভাবুকি মানে পুলিচ মিলিটাৰী বন্দুকৰ ভয় ভাবুকি লাঠি চাৰ্জে আমাৰ গণসংগ্ৰাম আৰু আমাৰ জাতীয় চিন্তাৰ যিটো কণ্ঠ। গতিকে সেয়া আছিল বিৰোধীৰ স্পষ্ট মত। কাৰ যোগেদি অসমত বিভাজন সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ কৰিছে। হয়, এনে অভিযোগ উত্থাপন হৈছে যে কাৰ যোগেদি অসম বিভাজন কৰিব বিচাৰিছে। এই অভিযোগ কৰিছে ভাৰতীয় গণ পৰিষদৰ কাৰ্যকৰী সভাপতি শান্তনু মুখাৰ্জীয়ে। মুখ্যমন্ত্ৰীকো কঠোৰ সমালোচনা কৰে মুখাৰ্জীৰ মন্তব্য দেখুৱাইছে। এইটো আচলতে বিজেপি চৰকাৰৰ এটা লালিপপ হয়। বিশেষকৈ আমাৰ অসমৰ বাঙালীসকলক কাৰ নালাগে বুলি আমি ইতিমধ্যে আগতেও কৈছোঁ, কিয়নো ইয়াতে অসম চুক্তি আছে, 1971 চনৰ এটা কাটক ইয়াৰ আছে। তাৰোপৰি আমি দেখিবলৈ পাইছোঁ যোৱা দিনত যিদৰে মানুহক বিদেশী নামত অত্যাচাৰ কৰি থকা হৈছে। আমি ইতিমধ্যে কৈছোঁৱেই যে অসমত মানৱতা হত্যা কৰা হৈছে, কিয়নো আজিলৈকে দুলাল পালৰ হত্যা কোনো আমি সুবিচাৰ নাপালোঁ, ফালু দাসৰ হত্যাৰ সুবিচাৰ নাপালোঁ, সুব্ৰতাদেৱৰ হত্যাৰ একো সুবিচাৰ নাপালোঁ। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বাঙালী হিন্দু আৰু মুছলমানসকলৰ প্ৰতি এটা অন্যায় অবিচাৰৰ এটি এটা পদক্ষেপ। আৰু কাৰ বিৰুদ্ধে সচলত প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজিৰে পৰা ৰাজ্যজোৰা আন্দোলন ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আমি আপোনালোকক সেই সন্দৰ্ভত মন্তব্য দেখুৱাইছোঁ। 2016 চনত নাগৰিকত্ব সংশোধনী বিধেয়ক, তাৰ পাছত 2019 চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণৰূপে অসমীয়া মানুহে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে জাতীয় সহমতত উপনীত হৈ কেন্দ্ৰীয় চৰকাৰক বুজাই দিলে যে আমি কোনো কাৰণত অসাংবিধানিক, সংবিধান বিৰোধী, আইন বিৰোধী, অগণতান্ত্ৰিক, সাম্প্ৰদায়িক আৰু অসম চুক্তি উলংঘাকাৰী নাগৰিকত্ব সংশোধনী আইন 2019 আমি কোনো কাৰণত নামানো। জাতীয় সহমতক উপেক্ষা কৰি কেন্দ্ৰীয় চৰকাৰে নিজৰ গাৰ জোৰেৰে, নিজৰ সংখ্যাৰ বলেৰে তেওঁলোকে সামৰিক শক্তি প্ৰয়োগ কৰি অসমৰ 5জনকৈ শ্বহীদক তেওঁলোকে গুলীয়াই হত্যা কৰি নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বকভাৱে অসমৰ ওপৰত জাপি দিলে। তাৰ পাছত আপোনালোকে নিশ্চয় সেয়া আছিল বিৰোধীৰ মন্তব্য। গতিকে তাৎপৰ্যপূৰ্ণ হ'ব ভৱিষ্যতৰ ঘটনা প্ৰবাহ।